কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জেবি কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জেবি কলেজ যোৰহাট। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। যোৰহাট মধ্য খঙিয়া গাঁও পঞ্চায়তত মাংগলিক কাৰ্যসূচীৰে নৱনিৰ্বাচিত সদস্যৰ গৃহপ্ৰৱেশ অনুষ্ঠান সম্পন্ন হয়। নিউজ নর এক বিশেষ প্ৰতিবেদন। যোৰহাট জিলাৰ উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ অধীনত 70 নং মধ্য খঙিয়া গাঁও পঞ্চায়তত এটি মাংগলিক কাৰ্যসূচীৰে নৱনিৰ্বাচিত সদস্যসকলৰ গৃহপ্ৰৱেশ অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। শক্তিশালী পঞ্চায়তী ৰাজ, সমৃদ্ধশালী অসম, পঞ্চায়তৰ প্ৰগতি আমাৰ প্ৰতিশ্ৰুতি শ্লোগানেৰে নিৰ্বাচিত হোৱা পঞ্চায়তখনৰ নৱনিৰ্বাচিত সভাপতি অৰূপ বৰাকে মুখ্য কৰি পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলে পুৱা শিৱ পূজা অনুষ্ঠিত কৰি গৃহপ্ৰৱেশ কৰে। আয়তিৰ উৰুলিৰে জীপাল কৰি তোলা গৃহপ্ৰৱেশ অনুষ্ঠানৰ পাছতেই পকামুৰা চাৰিআলিত পঞ্চায়তৰ স্থায়ী প্ৰেক্ষাগৃহৰ ৰাজহুৱা সভা অনুষ্ঠিত হয়। অধ্যক্ষ প্ৰসাদন শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত আৰু নৱনিৰ্বাচিত পঞ্চায়তৰ সভাপতি অৰূপ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত প্ৰতিগৰাকী পঞ্চায়তৰ সদস্যই ৰাইজৰ শৰণত আঁঠুলৈ আশীৰ্বাদ লয় আৰু আগন্তুক দিনত ৰাইজৰ উন্নয়নৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়া, বিশিষ্ট অভিনেতা গৌৰীশংকৰ ভূঞাকে প্ৰমুখ কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত স্থানীয় 200ৰো অধিক ৰাইজ উপস্থিত থাকে। ইফালে উক্ত অনুষ্ঠানতে নৱনিৰ্বাচিত সভাপতি অৰূপ বৰাই কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তি তথা নামঘৰীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে পঞ্চায়তখনৰ এলেকাভুক্ত কেইবাগৰাকীও গাঁও প্ৰধানক সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে উক্ত পঞ্চায়তত ব্যতিক্ৰমীভাৱে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানটো নৱনিৰ্বাচিত সভাপতি অৰূপ বৰাৰ লগতে প্ৰতিগৰাকী ৱাৰ্ড সদস্যৰ বাবে চিৰস্মৰণীয় দিন হিচাপে পৰিগণিত হৈ ৰ'ব বুলি সকলোৰে বাবে চৰ্চিত হৈ পৰিছে। অনুষ্ঠানটোত উপস্থিত থাকি যথেষ্ট আমি সুখী অনুভৱ কৰিছোঁ। বিশেষকৈ আমাৰ নতুন সভাপতি অৰূপ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিখিনি সিদ্ধান্ত বা যিখিনি আজি কাৰ্যপন্থা আমি দেখিলোঁ, আমি সঁচাই খুব আনন্দিত। বিশেষভাৱে তেখেতে ৰাজনীতি সম্পূৰ্ণ আঁতৰ কৰি সামাজিকভাৱে তেখেতসকলৰ যিটো দায়বদ্ধতা, ৰাইজে আজি নিৰ্বাচন কৰি অহাৰ পিছত তেখেতসকলে ওপৰত আস্থা ৰাখি ৰাইজে যেনেধৰণে তেখেতসকলক আজি নিৰ্বাচিত কৰি পঠাইছে, তেখেতসকলে আজি আমাৰ সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তি, বিশেষভাৱে ধাৰ্মিক বা জ্যেষ্ঠ যিসকল ব্যক্তি আছে তেখেতসকলৰ আশীৰ্বাদ লৈ আগন্তুক দিনত তেখেতসকলৰ আশীৰ্বাদ আৰু দিহা পৰামৰ্শেৰে এক অগতানৈতিকভাৱে পঞ্চায়তটো অহা 5 বছৰৰ কাৰণে চলাবৰ বাবে তেখেতসকলে আশীৰ্বাদ ল'লে। আমিও তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যত দিনত তেখেতসকলৰ সম্পূৰ্ণ সহায় সহযোগিতা আৰু তেখেতসকলৰ দিহা পৰামৰ্শৰে আগন্তুক 5 বছৰটো সুচাৰুৰূপে যাতে ৰাইজৰ কামখিনি কৰি যাব পাৰে তাৰকে আমি কামনা কৰিছোঁ। চেষ্টা কৰিছোঁ যে এইবাৰ 70 নং মধ্যখঙীয়া গাঁও পঞ্চায়তত যি অসম চৰকাৰে ইতিমধ্যে পঞ্চায়তী নিৰ্বাচনত ঘোষণা কৰিছিল যে নিৰপেক্ষ ব্যক্তিসকলৰ দ্বাৰা পঞ্চায়ত গঠন হ'ব, আৰু তাৰ পৰিপ্ৰেক্ষিততে আমিও চেষ্টা কৰিছোঁ 70 নং মধ্যখঙীয়া গাঁও পঞ্চায়ততো কিছু ৰাজনৈতিক যি চিন্তাধাৰা, সেই ৰাজনৈতিক চিন্তাধাৰাৰ পৰা আঁতৰি আহি সামাজিক ব্যৱস্থাৰে আৰু ৰাইজৰ স্বাৰ্থত কিছু ব্যতিক্ৰমী চিন্তা চৰ্চাৰে আগন্তুক দিনত এই পঞ্চায়তৰ কামখিনি কৰি যোৱাৰ প্ৰয়াস কৰি আজি প্ৰথম দিনটোতেই আমি গৃহপ্ৰৱেশ এটি অনুষ্ঠান ৰাখিছিলোঁ আৰু এই গৃহপ্ৰৱেশ অনুষ্ঠানৰ পুৱাৰ আমি কাৰ্যসূচী ৰাখিছিলোঁ এটি মাংগলিক অনুষ্ঠান। শাওণ মাহৰ পবিত্ৰ দিনত এভাগী শিৱ পূজাৰে আজি আমি অনুষ্ঠানটিৰ পুৱা শুভাৰম্ভ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে পূৰ্বৰ যি পঞ্চায়তী ৰাজৰ ব্যৱস্থা তাত কিছু ব্যতিক্ৰমী চিন্তা চৰ্চা হ'ব, ব্যতিক্ৰমী প্ৰচেষ্টা হ'ব আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি আমি পূজাৰ অন্তত এখনি ৰাজহুৱা সভা আহ্বান কৰিছোঁ। আপোনালোকে দেখিছে সেই ৰাজহুৱা সভাখনত বিভিন্ন সমাজত বিভিন্ন পৰ্যায়ত সমাজক নেতৃত্ব বহন কৰি অহা সন্মানীয় বিষয়ববীয়াসকল নেতৃত্বসকলক আমি আহ্বান কৰি আনিছোঁ
আৰু ইয়াত বিশেষকৈ সাংস্কৃতিক দিশৰ শিক্ষা দিশৰ বা ধৰ্মীয় দিশৰ এনেকুৱা ধৰণৰ ব্যক্তিসকল আহিছে কেইবাটাও সামাজিক অনুষ্ঠানত দায়িত্ব বহন কৰি অহা বিষয়াসকল আহিছে আৰু থানাৰ লগত জড়িত হৈ থকা কিছু প্ৰশাসনিক দায়িত্বত থকা ব্যক্তিও আমাৰ মাজলৈ আহিছে আজি এই সভাখন আমি ৰাজনীতিৰ মেৰ পাছৰ পৰা কিছু আঁতৰাই ৰাখিছোঁ যে ৰাইজে ভাল পৰা ধৰণে ৰাজহুৱা চিন্তা চৰ্চাৰে আগন্তুক দিনত কাম কাজখিনি কৰিব লাগিব আৰু তাতে এটি সংযোগ কৰি ভাল পাম যে আজি এই অনুষ্ঠানটোলৈ আমি 10খন গাঁৱৰ 10টা ৱাৰ্ডৰ সন্মানীয় আমি নামঘৰীয়াসকলক নিমন্ত্ৰণ জনাইছোঁ নামঘৰীয়াসকল হ'ল সমাজৰ একেবাৰে শীৰ্ষস্থানৰ ব্যক্তি গাঁওখনৰ মুখিয়াল ব্যক্তি আৰু তেখেতসকলক আমি ৰাজহুৱাভাৱে চিনাকি কৰি তেখেতসকলৰ পৰা আশীৰ্বাদ কামনা কৰিছোঁ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিষয়াসকলক নিমন্ত্ৰণ কৰি বা নেতৃবৃন্দক আমন্ত্ৰণ কৰি তেখেতসকলৰ পৰা আশীৰ্বাদ কামনা কৰিছোঁ আশা কৰিছোঁ আগন্তুক দিনত সকলোৰে সহযোগিতাত এই ৭০ নং মধ্যখঙীয়া গাঁও পঞ্চায়তে পুৰণা যি ইতিহাস সেই ইতিহাসৰ লগতে এক অনন্য ৰূপত ৰাইজৰ মাজত থাকি ৰাইজৰ কাম কৰি যাবলৈ সক্ষম হ'ব। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।